বলেৰে নোৱাৰি চলেৰে ৰঞ্জয়ৰ চেষ্টা প্ৰতিদিন টাইমৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিল পিটিআৰৰ বৰলা ভিচিডিচিৰ অধ্যক্ষ আৰু স্তাবক বাহিনী পিটিআৰত পিএমএৱাইৰ বাসগৃহৰ নামত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল প্ৰতিদিন টাইমত 25 জুনত 1 নম্বৰ হাগ্ৰাৰ ইলিছা তাঁতী নামৰ এগৰাকী হিতাধিকাৰীৰ অভিযোগ অনুসৰি কেলেংকাৰীৰ বাতৰি সম্প্ৰচাৰ হৈছিল প্ৰতিদিন টাইমত অভিযোগ আছিল হিতাধিকাৰীৰ একাউণ্টত পিএমএৱাইৰ বাসগৃহ নিৰ্মাণৰ বাবদ প্ৰথম কিস্তিৰ ধন ঠিকেই সোমাল কিন্তু ধন সোমোৱাৰ লগে লগে ধন উলিয়াই নিলে বৰলা ভিচিডিচিৰ অধ্যক্ষৰ স্তাবক বাহিনীয়ে তাৰ পিছত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰি মুকলি কৰি নিলে দ্বিতীয় কিস্তিৰ ধন আৰু দ্বিতীয় কিস্তিৰ ধন উলিয়াই লৈ অন্তৰ্ধান হয় ভিচিডিচিৰ অধ্যক্ষ আলমা বসুমতাৰীৰ স্তাবক বাহিনী একে অভিযোগ উত্থাপন কৰিছিল আলেক্সিউছ টিগ্গা বিবিয়ানী টিগ্গা জুস্পিনা লাকৰা আদি কেইবাগৰাকীও হিতাধিকাৰীয়ে পিছে ধন উলিয়াই লৈ এবছৰে অন্তৰ্ধান হোৱা কেলেংকাৰী সংঘটিত কৰা গেংটোৰ বাতৰি সম্প্ৰচাৰৰ পিছতেই হঠাৎ আবিৰ্ভাৱ ঘটিল হিতাধিকাৰীৰ ঘৰত হিতাধিকাৰীৰ চোতালত পদধূলা দিয়ে প্ৰতিদিন টাইমত সম্প্ৰচাৰিত বাতৰিক ভুৱা বুলি ক'বলৈ জোৰ দিলে বৰলা ভিচিডিচিৰ অধ্যক্ষ আৰু তেওঁৰ স্তাবক বাহিনীয়ে আমি সোমবাৰ মঙ্গলৰ পৰা আমাৰ নিজৰ ঘৰটো বনাম আমি নিজে বনাম মোৰ নামটো ল'লে চেয়াৰমেন বাইদেউ পইচাটো লোৱা নাই ইটো ক'লে হ'ল কোনো পাৰ্টিয়ে পইচা লোৱা নাই কোনো চেয়াৰমেনে পইচা লোৱা নাই আমাৰ মাৰ একাউণ্টতে আছে ঘৰটো আমি নিজে বনাই ল'ম বাছ এইখিনি ক'লে হ'ল সাংবাদিকে কি সুধিব হিতাধিকাৰীয়ে কি উত্তৰ দিব সকলো বুজাই দিয়া হ'ল যে কালি এটা নিউজটো ভাইৰেল হৈছে এনেকা যে চেয়াৰমেনে পইচা খাইছে ঘৰৰ পইচাটো এইটো কিমানলৈকে সত্য বুলি একে সুধিব আপুনি কৈ যাওক মানে কালি কি নিউজ বাজিছে মই নাজানো কিন্তু যিটো আমাৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো মেম্বাৰ আমি ফাৰ্ষ্ট কিস্তি বনোৱা হ'ল কিন্তু ছেকেণ্ড কিস্তিৰ পইচা আমাৰ একাউণ্টতে মাৰ একাউণ্টতে আছে কোনেও পইচা লোৱা নাই নাই মোৰ নামটো মেনশ্যন কৰা চেয়াৰমেন বাইদেউতে পইচা আমি দিয়া নাই আমাৰ হাততে আছে বুলি ক'লে হ'ল মোৰ নাম মেনশ্যন বাইদেউ অতি সোনকালেই অৰ্ধসম্পূৰ্ণ ঘৰটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদানৰ বাবে জোৰ দিয়া হ'ল বাইদেউ আপুনি আহিব চাবলৈ ঘৰটো বনাই নাই 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 একদম আমিও আহিম আমি আহিম এইবাৰ হ'ব দে কওক এইটো কৈ দিব পইচা কোনেও চেয়াৰমেনে পইচা আমাৰ লগত লোৱা নাই অতি লাজৰ কথা সাংবাদিকতাৰ নামত বুমধাৰী একাংশই আঁচনি মতেই সুধিলে প্ৰশ্ন যোৱাকালি এটা অভিযোগ ছ'চিয়েল মিডিয়াত বা নিউজ মাধ্যমত ভাইৰেল হৈছে যে আপোনাৰ পইচা ঘৰৰ নামত অহা পইচাটো কোনোবাই খাইছে কি ক'ব এইটো কি হৈছে পইচাটো কায়ো খোৱা নাই এইটো পইচাটো বেংকতে আছে ফিংগাৰ মাৰি তাতে ওলোৱা নাই সন্ধিৰ বাহ বুদ্ধিৰে ফলাৰ ভুৱা গৌৰৱ বুকুত বান্ধি তথাকথিত সংবাদ মাধ্যমৰ আগত আলমা বসুমতাৰীয়ে প্ৰতিদিন টাইমৰ বিৰুদ্ধে দিলে ভাষ্য প্ৰতিদিনত আমাৰ যিটো নিউজটো ওলাইছে সেইটোকে মানে কথাটো মানে মিছা বুলি মই ক'ব বিচাৰোঁ এই ঘৰটো মানে আমাৰ 2021-22তে চেঞ্চন হোৱা তেখেতে নিজৰ ঘৰটো নিজে বনাইছে তাৰপিছত তাই কেইটামান অসুবিধাৰ কাৰণে ছেকেণ্ড কিস্তিটো সি নিজে ওলাই ফালে পইচাটো ক'ত ব্যৱহাৰ কৰিছে আমি এইটো ক'ব নাজানো কিন্তু তাই মেটেৰিয়েলটো পেলাইছিলে মেটেৰিয়েলটো পেলোৱাৰ পিছত তাই মানে ঘৰটো নবনালে ময়ো অহা যোৱা কৰি আছে তাই কৈ আছিলে কৰিম বাকী ইমানৰ পিছত সত্য কি অসত্য কি বেলেগকৈ কোৱাৰ হয়তো প্ৰয়োজন নাথাকিল এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি কোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন পিটিআৰ প্ৰশাসনে এইগৰাকী আলমা বসুমতাৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে পিটিআৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা গোবিন্দ বসুমতাৰীৰ সৈতে ঘনিষ্ঠ হোৱাৰ সূত্ৰেই সাৰি যাব নেকি আলমা বসুমতাৰী ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম